নমস্কাৰ ৰিপৰ্টাৰ ৰেগনে নিউজৰ বিশেষ অনুষ্ঠান দা পলিটিকাৰ মজিয়ালৈ মই মৃন্ময়ে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি দা পলিটিকাত আমি আলোচনা কৰিম জ্যেষ্ঠ বিজেপি নেতাৰ অসন্তুষ্টি আৰু দল ত্যাগৰ চৰ্চা। বিজেপি দলত এতিয়া অসন্তুষ্টি বৃদ্ধি হৈছে। একাংশ বিজেপিৰ দপদপনিত পুৰণি নিষ্ঠাবান আৰু জ্যেষ্ঠ বিজেপি নেতাসকলে বিজেপি দলৰ পৰা ক্ৰমাৎ এলাগি হৈছে আৰু ইয়াৰ পিছতে বিগত কেইবাটাও মাহে দেখা গৈছিল যে আৰু পুৰণি বিজেপিৰ মাজত এখন সংঘৰ্ষ চলি আছিল আৰু যিখন সংঘৰ্ষ বিজেপি আৰু পুৰণি বিজেপিৰ মাজত যিখন সংঘৰ্ষ এই সংঘৰ্ষ এতিয়া চূড়ান্ত ৰূপ ধাৰণ কৰিছে আৰু একাংশ বিজেপিৰ দপদপনিত অতিষ্ঠ হৈ এতিয়া একাংশ জ্যেষ্ঠ বিজেপি আৰু জ্যেষ্ঠ নেতাই এতিয়া বিজেপি দল ত্যাগ কৰিবলৈ ওলাইছে। ইয়াৰ ভিতৰত আছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ উপৰিও কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতা আৰু ইতিমধ্যেই দল ত্যাগৰ যি চৰ্চা এই চৰ্চাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। হিমন্ত বিশ্ব শৰ্মাক একাংশ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্তব্য কৰিছে যে এটা ৰাজনৈতিক দলৰ পৰা আন এটা ৰাজনৈতিক দললৈ এইদৰে নেতাৰ অহা যোৱা চলিয়ে থাকে আৰু চলি থাকিব। হয়তো বিজেপি দলৰ পৰাও একাংশ নেতা কংগ্ৰেছ দললৈ যাব আৰু একাংশ কংগ্ৰেছ দলৰ নেতাও বিজেপি দললৈ আহিব, যিদৰে বিভিন্ন সময়ত কংগ্ৰেছীসকলে বিজেপি দললৈ আহি আছে। লগতে হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলটো খালী হৈ যাব আৰু কংগ্ৰেছ দলৰ সকলো নেতাই বিজেপি দলত যোগদান কৰিব বুলি মন্তব্য কৰিছে। লগতে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰায় উমান পোৱা যায় যে একাংশ সংবাদ মাধ্যমত যি বাতৰি সম্প্ৰচাৰ হৈছিল যে একাংশ বিজেপি নেতাই দল ত্যাগ কৰিব, বিজেপিসকলৰ দপদপনি যেতিয়া অতিষ্ঠ হৈছে দলটোৰ জ্যেষ্ঠ বিজেপি নেতাসকল, সেই নিউজ চেনেলসমূহত সম্প্ৰচাৰ হৈ বাতৰি যে সম্পূৰ্ণ সঁচা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পৰা এয়াই প্ৰমাণ হয়। চাহক হিমন্ত বিশ্ব শৰ্মাই আৰু কি মন্তব্য প্ৰদান কৰিছিল। কংগ্ৰেছৰ পৰা বিজেপিলৈ যেতিয়া দৰ্জনে নেতা আহে তেতিয়া আপোনালোকে এইটো আলোচনা নকৰে। গতিকে আলোচনাটো সমান হ'ব লাগিব নে নাই? আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে, চবেই বিজেপিত আহিছে, সেইটো আলোচনা হ'ব লাগিব। তাৰ মাজত বিজেপিৰো দুই এজন কংগ্ৰেছত যাব, তাৰো আলোচনা হ'ব লাগিব। গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব। কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে আগে কংগ্ৰেছত কোনো নাথাকে, চব বিজেপিতে আহিব। অসম জনসংঘ হ'ব পাৰে, আমি শুভেচ্ছা জনাব লাগে। হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান ৰাজনৈতিক দল হয় তাক আমি আদৰণি জনাব লাগে। গতিকে অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছোঁ, কাৰণ যদি হিন্দুৰ স্বাৰ্থ অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানেই জাতিটোৰ বাবে ভাল খবৰ।